লাইফ আহি পেলাই ভিক্টৰ আছে মানে সিংহল চলিহাক বহুত বেয়া বেয়াকে ক'লে কুকুৰৰ বাচ্চা কুকুৰ পোৱালি তাক কোনোবাই আদেশ দি থৈ দিছে যে তই অমুক জাগাত যা তই হাল্লা কৰ সি টমি টাইপ সেনেকে গৈ কিনে সি তাতে হাল্লা কৰিছে তাক কৈছে আজি ইয়াতে হাল্লা নকৰিবি আজি অমুক জাগাত হাল্লা কৰ সি যাই কিনে হয় ছাৰ সেনেকে যাই সি হাল্লা কৰিছে দলত কেলা কুত্তাও কেলা দম দেখাব পাৰে তই কেলা অকলে আহ কেলা মই চাওঁ কেলা তই কিমান দম কেলা তোৰ চেহেৰা কি বালৰ চেহেৰা মই কৰিছো ন তোৰ পেঞ্চিলৰ দৰে চেহেৰা তই অকলে আহ কেলা তোক কেলা অসমৰ ৰাইজৰ সন্মুখত মই কুবাম কেলা মই কৈছো নমস্কাৰ বন্ধুসকল আজি এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আৰু আজি আপোনালোকে ভিডিঅ'টোত থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল আৰু অসমত দুজন মানুহৰ মানে দুজন ব্যক্তিৰ মাজত খুব মানে যুদ্ধ হৈ আছে যোৱাকালিৰ পৰা আৰু লাইফ আহি পেলাই ভিক্টৰ আছে মানে সিংহল চলিহাক বহুত বেয়া বেয়াকে ক'লে কুকুৰৰ বাচ্চা কুকুৰ পোৱালি কিবা কিবি বহুত মানে লেতেৰা শব্দৰে মানে সিংহল চলিহাক ক'লে সংগঠন কৰি অকল চান্দা তুলি আছে কিছুমানে দেখা দেখিকে চান্দা তুলিছে কিছুমানে নেদেখাকে চান্দা তুলিছে কিছুমানে আকৌ লেবেল দি দিয়ে বোলে মই চান্দা নহয় মই বোলে অমুক কৰিম ভোগ কৰিম মেটাৰ নকৰে মই এটা কথাই কৈছো ঠিক আছে মই কিছুমান মানুহক মই বহুত সন্মান কৰোঁ আৰু সন্মান কৰিছিলোঁ এটা টাইমলৈকে ঠিক আছে আৰু এই কথাটো মই কৈ আছো যে অসমীয়াই যদি অসমীয়াক চিনি নাপায় আজি যদি অসমীয়াই অসমীয়াক চিনি নাপায় তেনেহ'লে কিহৰ অসমীয়া তুমি অসমীয়াক বুৰ্বক বনাই অসমীয়াৰ স্বাৰ্থৰ লগত খেলি তুমি আকৌ ক'বা যে মই অসমীয়াৰ কাৰণে মই অমুক কৰিম মই ভোগ কৰিম ইটো কৰিম সিটো কৰিম মই চেলেঞ্জ কৰিছোঁ দে কি বাল কৰিবি তই মই 100% দিলছে এটা কথা কৈ দিছোঁ কোনোবাই যদি কয় নকেলা যে মই অসমীয়া হৈ কিনে কেলা টেক্স ল'ম মই ক'লোঁ বাল ঘূৰাব পাৰিম বুলি কৈ দিলোঁ অসমীয়া হৈ কিনে টেক্স লোৱাটো ঠিক আছে কালিৰ ডেটত যদি কোনোবাই যদি কয় ন কোনোবাই যদি ধুম বুলি ভাবে ন বহুত বেয়াকৈ ধুই দিব হা অসমীয়া জাতিৰ কাৰণে টেক্স লৈ কাৰ কাৰণে কাম কৰি আছ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ অসমীয়া জাতিৰ কাৰণে যে টেক্স লৈ আছ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছ নে দেখাব পাৰিবিনে নে অসমীয়া মানুহক ব্যৱহাৰ কৰি আছ তই নিজে কেলা বিক্ৰী কৰিছ মই মোৰ তাত প্ৰুফ আছে মোৰ তাত চব আছে আৰু প্ৰুফ নোহোৱাকৈ মই কথা নাপাতো এইবিলাক কেলা এই কেলা লেংলেঙীয়া দেহা লৈ কিনে কেলা দম দেখাই লাভ নাই কেলা দলত কেলা কুত্তাও কেলা দম দেখাব পাৰে তই কেলা অকলে আহ কেলা মই চাওঁ কেলা তই কিমান দম কেলা শিয়ালৰ জাক নহবি কেলা তোৰ কেলা যদি দম আছে তোৰ কেলা সেইডাল কেলা পেঞ্চিলৰ দৰে চেহেৰাডাল মোৰ সন্মুখত লৈ আহ মই কৈছো তোৰ চেহেৰা কি বালৰ চেহেৰা মই কৰিছো ন তোৰ পেঞ্চিলৰ দৰে চেহেৰা তই অকলে আহ কেলা তোক কেলা অসমৰ ৰাইজৰ সন্মুখত মই কুবাম কেলা মই কৈছো তোৰ কেলা চেহেৰা কেলা পেঞ্চিলৰ দৰে চেহেৰা তই কেলা অকলে আহ না কেলা তই ইন'ভাৰ ওপৰত কেলা তই এনেকে হাত ধমধমাই থাকি লাভ নাই কেলা সন্মুখতে কুত্তা দেৱ কুবাম কেলা মই কৈ দিছো কেলা চৰকাৰে যদি কৈছে বোলে আজি অমুকত যাই কুকুৰৰ দৰে ভুকি দিছ চৰকাৰে যদি কৈছে আজি তাতে যাই কিনে ভুকি দিছ তোৰ আৰু পোহনীয়া কুকুৰ এটাৰ মাজত কি পাৰ্থক্য আছে কেলা তোৰ বেকআপত কোন আছে কেলা আজিৰ ডেটত তোৰ বেকআপত কোন আছে কেলা তই যে কৈছ মই চান্দা নহয় টেক্স উঠাও বুলি তোৰ বেকত এনেকুৱা মানুহ থাকিব লাগিব তেতিয়াহে তই ক'ব পাৰিবি নহ'লে তোৰ দৰে পেঞ্চিল এটা ভাঙি দিওঁতে কেলা কেই মিনিট লাগে দে তোৰ দৰে এডাল পেঞ্চিল ভাঙোতে মানুহৰ কেই মিনিট লাগে তোৰ দৰে পেঞ্চিল এডাল যদি ভাঙিব লাগে কেই মিনিট লাগে মানুহক তই যে ইমান লেবেল দিয় যে মই কেলা চান্দা নহয় মই টেক্স উঠাও মই গুণ্ডা টেক্স উঠাও তই কি বালৰ গুণ্ডা বাল কেলা তই অকলে লগ কৰ মোক কেলা সন্মুখে লগ অকলে কিন্তু একদম চিয়ৰ চক মই লাইভ কৰিম কেলা মই কুবাম কেলা তোক জাতিৰ স্বাৰ্থত কাম কৰি থকা নাই যদি অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰিলে হয় তে জাতিটোৰ উন্নতি হ'লে জাতিটো কিন্তু অধপতনে গৈ আছে জাতি অধপতনে গৈ আছে নিজৰ স্বাৰ্থ পূৰণ কৰি আছে কোনোবাই কালিৰ ডেটত MLA খেলিব আজিৰ ডেটত হাল্লা কৰি আছে তাক কোনোবাই আদেশ দি থৈ দিছে যে তই অমুক জাগাত যা তই হাল্লা কৰ সি টমি টাইপ সেনেকে গৈ কিনে সি তাতে হাল্লা কৰিছে তাক কৈছে আজি ইয়াতে হাল্লা নকৰিবি আজি অমুক জাগাত হাল্লা কৰ সি যাই কিনে হয় ছাৰ সেনেকে যাই সি হাল্লা কৰিছে আৰু এই সংগঠনটোৰ যোনটো মুৰব্বী বা মুৰব্বী বুলি মই নকওঁ এইবিলাক খাল ঠিঙলি বুলিয়ে কওঁ ঠিক আছে তো যিবিলাকে এনেকৈ পেল কৰি য'তে ত'তে যি টি কৰি থাকে যদি বিক্ৰী যোৱা নাই তেনেহ'লে চৰকাৰৰ এগেইনষ্টত চৰকাৰৰ প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰক ঠিক আছে এই সংগঠনৰ নাম লৈ দুদিনত বিক্ৰী যাই কিনে কাম নকৰিব ড'ন্ট ডু ডেট প্ৰেছাৰ গ্ৰুপ বুলি আপোনালোকে এইটো প্ৰেছাৰ গ্ৰুপ হয় ন যে আমি উই আৰ প্ৰেছাৰ গ্ৰুপছ ৱৰ্ক এজ এ প্ৰেছাৰ গ্ৰুপ দালালি নকৰিব সংগঠনৰ নামত দালালি যোনে কৰি আছে এইটো বেয়া কথা মই চিধা কৈছোঁ আৰু মোৰ গাত লাগিছে মই গাত লগা কাৰণে মই কৈছোঁ নহ'লে মই নকলোঁ হয় আৰু মই সেইকাৰণে মই কাকো খাতিৰো নকৰোঁ মই এই কথাটো মই কৈছোঁ মই কাকো খাতিৰ নকৰোঁ মই মেটাৰ নকৰে মোক কোনোবাই কিবা কওক কোনোবাই গালি পাৰক যি হয় যি নকয় ঠিক আছে কিন্তু নিজৰ গাত লাগিছে কাৰণ
মানুহবিলাকৰ লগত জড়িততো আমি দল সংগঠনৰ নামত দালালি নকৰিব ঠিক আছে আৰু অসমীয়া ৰাইজক ব্যৱহাৰ নকৰিব অসমীয়া ৰাইজ ইমানো মানে একদম ফাল্টু নহয় বুলিয়ে কৈছোঁ কোনোবাই যদি বেয়া পাইছে মেটাৰ নকৰে মই এইখিনিয়ে ক'লো ন তহঁতৰ পেঞ্চিলক যাই কৈ দিবি ভিক্টৰ দাসে দম দিছে বুলি যা কবি ছিংগল লাগিব বোলে কেলা জালুকবাৰীত লাইভ কৰিব ছিংগল তোৰ লগত লাগিব শিয়ালৰ জাক লৈ নাহিবি অকলে লাগিব আহিবি কুত্তাৰে কোবাব বুলি কৈছে মই কৈছোঁ কেলা জালুকবাৰীত কোবাম বুলি যা ঠিক আছে নিজৰ ঘৰততো মাতা নাই জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত কোবাম বুলি কৈছোঁ পেঞ্চিলক কৈ দিবি যা যোনে আছো কৈ দিবি একদম 100%। কবাৰ পডকাষ্টত যাই দম দিবি এইটো কৰিবি সেইটো কৰিবি মই টেক্স উঠা মাল কৰিম বাল কৰিম তোৰ কেলা অকলে কি বাল কেলা দম আছে কেলা টেক্স উঠাব পৰা মই এইখিনিয়ে কৈ দিলোঁ কেলা তই অকলে যাচোন তোক কেলা কুত্তাৰে নুকুবাই নেকি কোনোবাই লাফা চৰ দিব কেলা অসমীয়া ৰাইজে তোক অসমীয়া বাদ দে কেলা মাৰোৱাৰীয়ে কোবাব তোক কেলা বিহাৰীয়ে কোবাব কেলা অকলে যা না কেলা তই অকলে যাই দেখা কেলা তোক কেলা মাৰোৱাৰীয়ে কোবাব তোক বিহাৰীয়ে কোবাব কেলা লেংটা কৰি কোবাব বুলি মই কৈ থৈ দিলোঁ তই যে লেবেল দি থৈ আহিছ কেলা মই কেলা আমি বুলি কওঁ কবে আমি মানে কি শিয়াল নেকি কেলা তই মই বুলি কবি কেলা মই ইউ আৰ এ ছিংগুলাৰ পাৰ্চন ন প্লুৰেলত কথা পাতি থাকো যে গ্ৰামাৰ শিকোৱা নাছিল নেকি হা গ্ৰামাৰ শিকোৱা নাছিল স্কুলত আমি বুলি কিয় কবে মই বুলি কবি যে মই টেক্স উঠাম বুলি কবি তোৰ কিমান দম তেতিয়া দেখা যাব কেলা তোক মাৰোৱাৰীয়ে লেংটা কৰি কোবাব কেলা মই কৈ দিলোঁ কেলা তই অকলে টেক্স উঠাব যা কেলা যা মই এইখিনিয়ে কৈ দিছোঁ যা এনেকুৱা পেঞ্চিলৰ দৰে চেহেৰা লৈ কিনে মই এইবিলাকক কোনোবাই ভয় কৰে নেকি অকলে আহিবৰে কেলা লেংটা কৰি কোবাম মই কৈ দিছোঁ এইটো দম থাকিল ভিক্টৰ দাসৰ যা টেক দিছ এজ এ নোট শিয়ালৰ জাকত নাহিবি খালি ঠিক আছে শিয়ালৰ জাকত নহয় ডোন্ট ডু ইট মই যেনেকৈ অকলে খেলিব দমটো দেখাবি ডোন্ট ডু ইট ঠিক আছে